So আজি আমি ইতিমধ্যে ডাইপোলৰ বিষয়ে ডিসকাস কৰিলো ইলেক্ট্ৰিক ফিল্ড আৰু পটেনশিয়েলৰ ওপৰত আমাৰ এটা আইডিয়া ডেভেলপ হ'ল সো এতিয়া আমি অলৰেডি এটা কথা জানো যে মেটেৰিয়েল বিলাকক দুটা ভাগত ভাগ কৰা হয় সাধাৰণতে কাৰেন্ট কেৰি কৰিব পাৰে নে নোৱাৰে তাৰ ওপৰত ভিত্তি কৰি সো এটা ভাগক কয় কণ্ডাক্টৰ আৰু ইটো ভাগক কয় ইনসুলেটৰ যিবিলাকৰ মাজেদি কাৰেন্ট পাৰ হৈ যাব পাৰে সেই সাবষ্টেন্স বিলাকক কয় কণ্ডাক্টৰ আৰু যিবিলাকৰ মাজেদি কাৰেন্ট যাব নোৱাৰে সেইবিলাকক কয় ইনসুলেটৰ এতিয়া কণ্ডাক্টৰ আৰু ইনসুলেটৰৰ মাজতো আৰু এটা ক্যাটেগৰী থাকে যিটোৰ মাজেদি কাৰেন্ট পাৰ হৈ যায় কিন্তু কণ্ডাক্টৰৰ নিচিনাকে কাৰেন্ট পাৰ হৈ যাব নোৱাৰে বা তাহাঁতি ইনসুলেটৰৰ নিচিনাকে একেবাৰে কাৰেন্ট পাৰ হৈ যাব নিদিয়াও নহয় এবসলুট জিৰো টেম্পাৰেচাৰত তাহাঁতি ইনসুলেটৰৰ নিচিনা হৈ থাকে টেম্পাৰেচাৰ যেতিয়া বাঢ়ি গৈ থাকে তেতিয়া তাহাঁতি লাহে লাহে কণ্ডাক্ট কৰিবলৈ আৰম্ভ কৰে সো তেনেকুৱা সাবষ্টেন্স বিলাকক কয় সেমিকণ্ডাক্টৰ কিন্তু সেমিকণ্ডাক্টৰৰ ওপৰত এটা বেলেগ চেপ্টাৰ পঢ়িব লাগিব তোমালোকে সেইকাৰণে মই সেমিকণ্ডাক্টৰটো ইয়াত ডিসকাস নকৰো আমি আজি ডিসকাস কৰিম যেটো টপিক হেতু হল কণ্ডাক্টৰছ এণ্ড ইনসুলেটৰছ আৰু ইনসুলেটৰ বিলাকৰ আন এটা নাম হল ডাইইলেক্ট্ৰিক গতিকে আজিৰ টপিকটো হ'ব কণ্ডাক্টৰছ এণ্ড ডাইইলেক্ট্ৰিকছ এতিয়া মই প্ৰথমতে কণ্ডাক্টৰৰ কথা কৈছো যে কণ্ডাক্টৰ বিলাক কি গোটেই কথাটো হল তাহাঁতৰ ভিতৰত যেটো যিবিলাক এটম মেটেৰিয়েল এটাৰ ভিতৰত যিবিলাক এটম থাকে সেই এটম বিলাকৰ যেটো ইলেক্ট্ৰনিক ষ্ট্ৰাকচাৰ সেই ইলেক্ট্ৰনিক ষ্ট্ৰাকচাৰটোৰ ওপৰত ভিত্তি কৰি কণ্ডাক্টৰ ইনসুলেটৰ এইবিলাক আমি ক্লাসিফাই কৰো এতিয়া যিবিলাক কণ্ডাক্টৰ হয় সেই কণ্ডাক্টৰ বিলাকৰ যিবোৰ কনস্টিটিউটিং এটম সেই এটম বিলাকৰ ভ্যালেন্স শেলত ইলেক্ট্ৰন থাকে এটা ইলেক্ট্ৰন থাকে বা দুটা ইলেক্ট্ৰন থাকিব আৰু যেতিয়া বন্ড ফৰ্ম কৰি যেতিয়া তাতি মেটেৰিয়েলটো ফৰ্ম কৰিব তেতিয়া সেই ভ্যালেন্স শেলত থকা ইলেক্ট্ৰন বিলাক ৰিলিজ হৈ যায় সেইবোৰ ভ্যালেন্স শেলৰ পৰা ওলাই আহে সেইবোৰ এটমটোৰ পৰা ফ্ৰী হৈ যায় আৰু সেই ইলেক্ট্ৰন বিলাকক আমি কওঁ ফ্ৰী ইলেক্ট্ৰনছ এটো কণ্ডাক্টৰৰ ক্ষেত্ৰত হয় গতিকে কণ্ডাক্টৰৰ যেটো ক্যাৰেক্টাৰিস্টিক হেতু হল যে কণ্ডাক্টৰত ফ্ৰী ইলেক্ট্ৰনছ থাকে কণ্ডাক্টৰৰ ভিতৰত ফ্ৰী ইলেক্ট্ৰনছ থাকে and these free electrons are free from influence of their parent atom যেটো কোনবা এটা এটমৰ আছিল এই ইলেক্ট্ৰনটো কিন্তু যেটো এটমৰ আছিল সেই এটমটোৰ ইনফ্লুয়েন্সৰ পৰা এতিয়া আতৰি গুছি আহিল গতিকে সেই কাৰণে কণ্ডাক্টৰৰ ডেফিনেশনটো আমি এনেকৈ দিও the materials which are populated with free electrons are called conductors এতিয়া যদি এখন ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰা হয় তেতিয়া হলে এই যিবিলাক ফ্ৰী ইলেক্ট্ৰন ফ্ৰী মানে আমি ফ্ৰী শব্দতে কি বুজাইছে যে তাহাঁতি ফ্ৰীলি মুভ কৰিব পাৰে বাট উইদিন দা কণ্ডাক্টৰটোৰ পৰা তাহাঁতি বাহিৰে ওলাই আহিব নোৱাৰে বাহিৰে উলিয়াবৰ কাৰণে তাহাঁতক আকৌ এক্সট্ৰা এনাৰ্জি লাগিব কিন্তু কণ্ডাক্টৰটোৰ ভিতৰত তাহাঁতি সেই গেছৰ মলিকুলৰ নিচিনাকে ফ্ৰীলি মুভ কৰিব পাৰে এতিয়া যেতিয়া এখন ইলেক্ট্ৰিক ফিল্ড দিয়া হয় আমি জানো যে ইলেক্ট্ৰন বিলাক হল নেগেটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ এটা ইলেক্ট্ৰিক ফিল্ড এখনৰ এগেইনষ্টত মুভ কৰে গতিকে ইলেক্ট্ৰিক ফিল্ড এখন যেতিয়া এপ্লাই কৰা হয় তেতিয়া ইলেক্ট্ৰন বিলাকে সেই ইলেক্ট্ৰিক ফিল্ডখনৰ অপোজিট ডিৰেকশ্যনত মুভ কৰে আৰু সেই মুভমেন্টটোকে আমি কাৰেন্ট বুলি কওঁ গতিকে এইবিলাক হল ইয়াত ইয়াত এইবিলাক যিবিলাক আমি দেখুৱাইছো এইবিলাক হল ইলেক্ট্ৰন এইবোৰ নেগেটিভলি চাৰ্জ ইলেক্ট্ৰনছ এই ইলেক্ট্ৰন বিলাক এই কণ্ডাক্টৰটোৰ ভিতৰত সোমাই আছে আৰু এখন ইলেক্ট্ৰিক ফিল্ড আমি এপ্লাই কৰিছো আৰু এই ইলেক্ট্ৰিক ফিল্ডখনত under the influence of this electric field the electrons are moving in a direction opposite to the electric field আৰু এইটোকে আমি কাৰেন্ট বুলি কওঁ গতিকে কণ্ডাক্টৰৰ মাজেদি কাৰেন্ট কেৰি কৰোতে এই ফ্ৰী ইলেক্ট্ৰন বিলাকে মেইন ৰোলটো প্লে কৰে
এনে কন্ডাক্টৰ এটাক যদি আমি চাৰ্জ দি দিওঁ ধৰি লোৱা অন্য কোনো ইলেক্ট্ৰিক ফিল্ড নাই আমি চাৰ্জ দি দিলো কন্ডাক্টৰ এটাক চাৰ্জ অলপ কন্ডাক্টৰ এটাৰ গাত দি দিলো তেতিয়া কিন্তু সেই চাৰ্জখিনি কন্ডাক্টৰটো সাৰফেসতে থাকিব সেইখিনি ভিতৰলৈ সোমাই নাযায় আৰু সেইটো অৱস্থাত ভিতৰত যেটো ইলেক্ট্ৰিক ফিল্ড সেই ইলেক্ট্ৰিক ফিল্ডটো 0 হয় ওকে কিন্তু যেতিয়া আমি এটা বেটাৰি কানেক্ট কৰি দিও কন্ডাক্টৰৰ লগত তেতিয়া ভিতৰত এখন ইলেক্ট্ৰিক ফিল্ড এটা পটেনশিয়াল ডিফাৰেন্সৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড এখন পোৱা যায় আৰু সেই ইলেক্ট্ৰিক ফিল্ডখনৰ ইনফ্লুৱেন্সত ইলেক্ট্ৰন বিলাকে মুভ কৰি কাৰেন্টটো কনস্টিটিউট কৰে কন্ডাক্টৰ বিষয়ে এইখিনি জনাৰ পিছত আমি আজি বেছিকৈ ডিসকাস কৰিম ইনসুলেটৰৰ বিষয়ে ডেফিনেটলি যেটো প্ৰপাৰ্টিয়ে কন্ডাক্টৰক কন্ডাক্টৰ কৰিছে সেটো হলগে যেটো কথাই কন্ডাক্টৰক কন্ডাক্ট কৰাৰ এবিলিটিটো প্ৰদান কৰিছে সেটো হলগে এক্সিস্টেন্স অফ ফ্ৰী ইলেক্ট্ৰনছ কিন্তু অকল কন্ডাক্টৰ বিলাকৰ ভিতৰতহে এনেকে ফ্ৰী ইলেক্ট্ৰনছ থাকে ইন এবান্ডেন্স এনেকুৱা কিছুমান এনেকুৱা মেটেৰিয়েলো আছে যাৰ ভিতৰত কোনো ফ্ৰী ইলেক্ট্ৰন নাথাকে মই এটা কথা কৈছিলো যে ফ্ৰী ইলেক্ট্ৰন বিলাক কি হয় কন্ডাক্টৰৰ ফ্ৰী ইলেক্ট্ৰন বিলাক এটমটোৰ পৰা যেতিয়া এটম বিলাক লগ লাগি কন্ডাক্টৰটো ফৰ্ম হয় সেই এটমটোৰ পৰা ডিটেচ হৈ পেলাই ওলাই গুচি আহি পেলাই ফ্ৰী হয় কিন্তু ইনসুলেটৰৰ ভিতৰত যিবিলাক ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰন বিলাক এটমৰ লগতে এটাচড হৈ থাকে তাহাঁতি ফ্ৰী হৈ ওলাই আহিব নোৱাৰে সেই কাৰণে ইনসুলেটৰৰ ভিতৰত আমি কোনো ফ্ৰী ইলেক্ট্ৰন নাপাওঁ আৰু ফ্ৰী ইলেক্ট্ৰন নোপোৱাৰ কাৰণে নথকা কাৰণে ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিলে আমি কোনো কাৰেন্টটো নাপাওঁ তাত ফ্ৰী ইলেক্ট্ৰনৰ তেনেকুৱা মুভমেন্টটো নহয় কন্ডাক্টৰৰ নিচিনাকৈ গতিকে ইনসুলেটৰটো আমি হেতু কাৰণে এনেকৈ ডিফাইন কৰো the materials in which all the electrons are tightly bound to their atoms are called insulators and they do not possess any free electron and they are also called dielectrics এই ইনসুলেটৰৰ আনটা নাম হলগে dielectrics এতিয়া dielectricৰ বিষয়ে আমি এতিয়া বাকিখিনি ডিসকাস কৰিম এটা dielectric এটা বিষয়ে ডিসকাস কৰোতে আমি প্ৰথমতে এটা কথা জানিব লাগিব যে প্ৰতিটো সাবস্টেন্সৰ ভিতৰত মলিকিউলছ থাকে তাৰমানে কি হয় যদি মনোটমিক হয় তেতিয়া হলে এটমই থাকিব কিন্তু যদি পলিএটমিক হয় তাৰমানে কেইবাটাও এটম যদি লগ হৈ থাকে যেনেকৈ সোডিয়াম ক্লোৰাইড তেতিয়া আমি এই সাবস্টেন্সটোৰ ভিতৰত মলিকিউলছ পাওঁ এটা মলিকিউল মানে কি ইট ইজ এ কম্বিনেশন অফ এটমছ এটমৰ ভিতৰত কি থাকে পজিটিভ চাৰ্জ থাকে প্ৰটনছ নিউক্লিয়াছত পজিটিভ চাৰ্জ থাকে আৰু নিউক্লিয়াছৰ বাহিৰত ইলেক্ট্ৰনছ থাকে নেগেটিভ চাৰ্জ গতিকে সেইকাৰণে মলিকিউল এটাৰ ভিতৰতো পজিটিভ চাৰ্জ থাকিব আৰু নেগেটিভ চাৰ্জ থাকিব ইলেক্ট্ৰন বিলাক থাকিব এতিয়া পজিটিভ চাৰ্জ বিলাক সাধাৰণতে নিউক্লিয়াছত থাকে এতিয়া আমি এটো এটা এটম দেখাইছো এই এটমটোত আমি দেখিছো যে পজিটিভ চাৰ্জ বিলাক এই যেটো ব্লু কালাৰ সৰু স্ফিয়াৰ এই স্ফিয়াৰতে সোমাই আছে গোটেই পজিটিভ চাৰ্জখিনি ইয়াত ডিস্ট্ৰিবিউট হৈ আছে পজিটিভ চাৰ্জ বিলাক ওকে ইয়াতে আছে পজিটিভ চাৰ্জখিনি আৰু বাহিৰৰ এই যেটো ডাঙৰ স্ফিয়াৰ এই ডাঙৰ স্ফিয়াৰটোত কি আছে ইলেক্ট্ৰন বিলাক আছে গতিকে আমি ইয়াত দুটা স্ফিয়াৰ পাইছো এটা হলগে স্ফিয়াৰ অফ পজিটিভ চাৰ্জ আৰু আনটো হলগে স্ফিয়াৰ অফ নেগেটিভ চাৰ্জ এটা স্ফিয়াৰ এটাৰ ক্ষেত্ৰত আমি এনেকুৱা কথা ধৰি লব পাৰো কিছুমান সিচুৱেচনত যে স্ফিয়াৰটোৰ ভিতৰত যেটো সেন্টাৰ সেই সেন্টাৰটোতে যেন গোটেই চাৰ্জটো জমা হৈ আছে তেনেকৈ আমি ধৰি লব পাৰো যদিও সেন্টাৰত কোনো চাৰ্জ নাথাকিব পাৰে তথাপি হেতু ধৰি ললে কিছুমান ক্ষেত্ৰত কোনো এৰৰ নহয় তেতিয়া হলে ইয়াত এই যেটো সৰু স্ফিয়াৰ পজিটিভ চাৰ্জৰ স্ফিয়াৰ এই স্ফিয়াৰটোৰ গোটেই পজিটিভ চাৰ্জখিনি আমি ইয়াৰ সেন্টাৰত থুপ খাই আছে বুলি ধৰিব পাৰো আৰু এই যেটো স্ফিয়াৰ নেগেটিভ চাৰ্জৰ স্ফিয়াৰ ইয়াৰো গোটেই চাৰ্জখিনি তাৰ সেন্টাৰত কনসেন্ট্ৰেট হৈ আছে বুলি ধৰিব পাৰো
এতিয়া আমি ইয়াত এটা বস্তু দেখিছো যে দুইটা স্পিয়াৰৰ সেন্টাৰ একেটাই তাৰ মানে পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ একেটা পইণ্টতে কনসেন্ট্ৰেট হৈ আছে গতিকে একেটা পইণ্টতে যেতিয়া কনসেন্ট্ৰেট হৈ থাকিব টোটাল চাৰ্জটো 0 হ'ব সেই পইণ্টটোত ওকে গতিকে এনেকুৱা যিবিলাক মলিকুল থাকে য'ত পজিটিভ চাৰ্জৰ সেন্টাৰ আৰু নেগেটিভ চাৰ্জৰ সেন্টাৰ একেটাই হয় সেই মলিকুল বিলাকক কোৱা হয় নন পোলাৰ মলিকুলছ কিন্তু আন এটা ধৰণৰ মলিকুলো আছে য'ত এই সেন্টাৰ দুটা বেলেগ বেলেগ কিছুমান এনেকুৱা মলিকুল আছে য'ত পজিটিভ চাৰ্জৰ সেন্টাৰ আৰু নেগেটিভ চাৰ্জৰ সেন্টাৰ বেলেগ আমি এটো দেখাইছো ইয়াত এটা এইচ ডায়াগ্ৰাম এই ডায়াগ্ৰামটোত দেখিছো যে ইয়াত এটো পজিটিভ চাৰ্জৰ সৰি এটো মই তাৰ আগতে মই এই নন পোলাৰ মলিকুলৰ কথাটো অলপ কৈ লওঁ যে যদি এই নন পোলাৰ মলিকুলত আমি এখন ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰো তেতিয়া কি হ'ব আমি যদি এখন ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰো তেতিয়া ইলেক্ট্ৰিক ফিল্ডখনে ধৰি ললো মই ইয়াতে এখন ইলেক্ট্ৰিক ফিল্ড দিলো ওকে এফালে এখন ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিলো তাহলে এই ইলেক্ট্ৰিক ফিল্ডখনে পজিটিভ চাৰ্জখিনিৰ ওপৰতো ফোৰ্স এপ্লাই কৰিব আৰু নেগেটিভ চাৰ্জখিনিৰ ওপৰতো ফোৰ্স এপ্লাই কৰিব পজিটিভ চাৰ্জৰ ওপৰত যেটো ইলেক্ট্ৰিক ফিল্ডখনে নিজৰ ডাইৰেকশনত ফোৰ্স এপ্লাই কৰে নেগেটিভ চাৰ্জৰ ওপৰত অপোজিট ডাইৰেকশনত ফোৰ্স এপ্লাই কৰে গতিকে পজিটিভ চাৰ্জ বিলাক ডিসপ্লেসড হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনত আৰু নেগেটিভ চাৰ্জ বিলাক ডিসপ্লেসড হ'ব ইলেক্ট্ৰিক ফিল্ডৰ অপোজিট ডাইৰেকশনত গতিকে স্ফিয়াৰ দুটা আতৰি গুচি যাব ইটো হিতুৰ পৰা স্ফিয়াৰ দুটাৰ সেন্টাৰ একেটা পইণ্টতে আছিল এতিয়া কিন্তু সেন্টাৰ দুটা সেপাৰেট হৈ যাব আৰু হেতু আমি নেক্সট স্লাইডটো দেখাইছো যে এতিয়া ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰাৰ পিছত পজিটিভ চাৰ্জৰ স্ফিয়াৰটো এখিনি পালেগে ইটো মাজত নাই ই কিনাৰৰ পিনে গুচি গলগে তাৰ সেন্টাৰটো এতিয়া এটো আৰু নেগেটিভ চাৰ্জৰ যেটো স্ফিয়াৰ তাৰ সেন্টাৰটো এটো তাৰমানে আমি চাৰ্জটো যদি কিউ বুলি ধৰো তেতিয়াহলে এই সেন্টাৰটোত আছে প্লাস কিউ চাৰ্জ আৰু এটো সেন্টাৰত আছে মাইনাস কিউ চাৰ্জ তাৰমানে এটো কি হ'ল যে ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰাৰ লগে লগে দুটা চাৰ্জ যি আগতে একেটা পইণ্টতে আছিল এতিয়া হে দুটা সেপাৰেট হৈ গল হে দুটা সেপাৰেট হৈ গল তাহাতৰ মাজত এটা স্মল ডিসটেন্স হৈ গল তাৰ মানে এই ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰাৰ লগে লগে এই যেটো মলিকুল এই মলিকুলটো এটা ডাইপোল হৈ গল কাৰণ আমি জানো যে ইকুৱেল আৰু অপোজিট চাৰ্জ যেতিয়া এটা শৰ্ট ডিসটেন্সত সেপাৰেট হৈ থাকে তেতিয়া তাক ডাইপোল বুলি কয় গতিকে ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰাৰ লগে লগে যেটো নন পোলাৰ মলিকুলছ আছিল সেই নন পোলাৰ মলিকুলছটো এটা ডাইপোললৈ কনভাৰ্ট হ'ল এতিয়া এইখিনি হল নন পোলাৰ মলিকুলৰ কথা কিন্তু কিছুমান মলিকুল আছে যিবিলাকত ইলেক্ট্ৰিক ফিল্ড নিদিলেও তাহাঁতি ডাইপোল হৈ থাকে তাৰ মানে কি হয় যে নন পোলাৰ মলিকুলত যেনেকে ইলেক্ট্ৰিক ফিল্ডখন দিয়াৰ আগতে পজিটিভ চাৰ্জৰ সেন্টাৰ আৰু নেগেটিভ চাৰ্জৰ সেন্টাৰ একেটাই আছে ইখিনি মলিকুলত বাকিখিনি মলিকুল যিখিনি কথা মই ক'ব বিচাৰিছো তাত কিন্তু ইলেক্ট্ৰিক ফিল্ড দিয়াৰ আগতে পজিটিভ চাৰ্জৰ সেন্টাৰ আৰু নেগেটিভ চাৰ্জৰ সেন্টাৰ বেলেগ বেলেগ তাৰমানে তাহাঁতি অৰিজিনালি এটা ডাইপোল তেনেকুৱা মলিকুল বিলাকক পোলাৰ মলিকুলছ বুলি কয় এটো আমি দেখাইছো ইয়াত এটা ইয়াত কোনো ইলেক্ট্ৰিক ফিল্ড নাই ইয়াত কোনো ইলেক্ট্ৰিক ফিল্ড নাই তথাপি আমি দেখিছো যে পজিটিভ চাৰ্জৰ যেটো স্ফিয়াৰ এই স্ফিয়াৰটো আৰু নেগেটিভ চাৰ্জৰ স্ফিয়াৰ এই দুইটাৰে সেন্টাৰ একেটা নহয় পজিটিভ চাৰ্জৰ স্ফিয়াৰটো ইয়াত আছে এটো পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জৰ যেটো স্ফিয়াৰ তাৰ সেন্টাৰটো এটো নেগেটিভ চাৰ্জ এটো মাইনাস কিউ এটো প্লাস কিউ তাৰমানে দুটা ইকুৱেল আৰু অপোজিট চাৰ্জ ইকুৱেল আৰু অপোজিট ইকুৱেল হ'বই দুইটা কাৰণ এটো যেহেতু এটা মলিকুলৰ কথা আমি কৈছো মলিকুলটো নিউট্ৰেল তাত পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ সমান হ'ব লাগিব দুটা ইকুৱেল আৰু অপোজিট চাৰ্জ but they are separated by a short distance গতিকে এটো এটা ডাইপোল ইয়াত আমি কোনো ইলেক্ট্ৰিক ফিল্ড দিয়া নাই এটো নিজে নিজে এটা ডাইপোল হিচাপে আছে সো এনেকুৱা মলিকুল বিলাকক আমি কওঁ পোলাৰ মলিকুলছ গতিকে পোলাৰ মলিকুলছ কোনবিলাক পোলাৰ মলিকুল হেবিলাক যিবিলাকত পাৰ্মানেন্ট ডাইপোল থাকে বা পাৰ্মানেন্ট ডাইপোল মোমেন্ট থাকে ইলেক্ট্ৰিক ফিল্ড দিলেও থাকিব ইলেক্ট্ৰিক ফিল্ড
নিদিলেও থাকিব এতিয়া কথাটো হল যে যদি আমি ডাইইলেক্ট্ৰিক এটা ইলেক্ট্ৰিক ফিল্ডত ৰাখি দিওঁ তেতিয়া কি হ'ব এটা কথা আমি গম পালো যে যদি ডাইইলেক্ট্ৰিকটোৰ এটা পোলাৰ হয় পোলাৰ সাবস্টেন্স হয় পোলাৰ সাবস্টেন্স মানে তাত থকা যিবিলাক মলিকুল সেই মলিকুল বিলাক সৰি এটো যদি নন পোলাৰ হয় তাৰমানে তাত থকা যিবিলাক মলিকুল সেই মলিকুল বিলাক ইনিশিয়ালি ডাইপোল হৈ থকা নাছিলে ইনিশিয়ালি তাহাতৰ পজিটিভ চাৰ্জৰ সেন্টাৰ আৰু নেগেটিভ চাৰ্জৰ সেন্টাৰ একেটাই আছিলে তেনেকুৱা ডাইপোল বিলাক ইলেক্ট্ৰিক ফিল্ডত ৰাখিলে কি হ'ব হেতু আমি অলৰেডি কৈ আহিলো কি হ'ব যে পজিটিভ চাৰ্জৰ সেন্টাৰ আৰু নেগেটিভ চাৰ্জৰ সেন্টাৰ ডিসপ্লেসড হ'ব পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ খিনি আতৰি অহাৰ নিচিনা হ'ব আৰু আতৰি আহি তাহাঁতে এটা ডাইপোল ফৰ্ম কৰিব গতিকে পোলাৰ মলিকুল এটা বা পোলাৰ ডাইইলেক্ট্ৰিক এটা আমি যদি ইলেক্ট্ৰিক ফিল্ডত সৰি মই পোলাৰ কৈ আছো নন পোলাৰ হ'ব লাগে নন পোলাৰ ডাইইলেক্ট্ৰিক এটা যদি আমি ইলেক্ট্ৰিক ফিল্ড এখনত ৰাখি দিওঁ তেতিয়া হলে সেই ডাইইলেক্ট্ৰিকটোৰ ভিতৰৰ এটম বিলাক ডাইপোল হৈ যাব কিন্তু যদি সাবস্টেন্সটো পোলাৰ হয় তেতিয়া হলে ইলেক্ট্ৰিক ফিল্ড নাথাকিলেও তাত ডাইপোল থাকিবই তাত গোটেই মলিকুল বিলাক এটা এটা ইলেক্ট্ৰিক ডাইপোলৰ নিচিনা হৈ থাকিব আৰু সেই ডাইপোল বিলাক আমি ইয়াত দেখাব পাৰো এটো এটা ডাইপোল এটো নেগেটিভ চাৰ্জ এটো পজিটিভ চাৰ্জ এটো এটা ডাইপোল নেগেটিভ চাৰ্জ পজিটিভ চাৰ্জ ওকে এটো এটা ডাইপোল ওকে নেগেটিভ পজিটিভ এনেকুৱা ডাইপোল বিলাক অলৰেডি ইয়াত থাকিবই নেগেটিভ পজিটিভ ইয়াত কোনো ইলেক্ট্ৰিক ফিল্ড নাই কিন্তু ইয়াত ডাইপোল আছে there is no electric field but there is what dipole negative positive কিন্তু আমি দেখিছো যে এই ডাইপোল বিলাকৰ যেটো ওৰিয়েন্টেশন প্ৰতিটো ডাইপোলৰে ওৰিয়েন্টেশন বেলেগ বেলেগ এটো ডাইপোলৰ এক্সিসডাল এফালে আছে এটো ডাইপোলৰ এক্সিসডাল কিন্তু এফালে আছে এটোৰ এক্সিসডাল এফালে আছে এটোৰ এক্সিসডাল এটো আছে তাৰ মানে এই ডাইপোল বিলাকৰ যেটো ওৰিয়েন্টেশন সেই ওৰিয়েন্টেশনটো হল ৰেন্ডম এই ৰেন্ডমনেসটো আহে থাৰ্মেল এনাৰ্জি সাৰাউন্ডিংৰ পৰা এবজৰ্ব কৰাৰ কাৰণে ওকে এতিয়া কি হয় যদি এখন ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰি দিয়া হয় তেতিয়া ইলেক্ট্ৰিক ফিল্ড বিলাকে পজিটিভ চাৰ্জ বিলাকক তাৰ ডিৰেকশনত ফোৰ্স এপ্লাই কৰিব আৰু নেগেটিভ চাৰ্জ বিলাকক তাৰ অপোজিট ডিৰেকশনত ফোৰ্স এপ্লাই কৰিব গতিকে ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰি দিয়াৰ লগে লগে গুটেই ডাইপোল বিলাক যি বিলাক ৰেন্ডমলি ওৰিয়েন্ট হৈ আছিল এতিয়া ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনত ওৰিয়েন্ট হ'ব এটো মই আকি দেখাই দিছো এটো এটা ডাইপোল হ'ব মাইনাস প্লাস ইলেক্ট্রিক ফিল্ড খন এই গ্ৰীন লাইন ডালে দেখাইছে ইলেক্ট্রিক ফিল্ড খন ওকে এটো এটা ডাইপোল মাইনাস প্লাস এটো এটা ডাইপোল মাইনাস প্লাস ইলেক্ট্রিক ফিল্ড এপ্লাই কৰিলে তোমালকে ওৰিয়েন্টেশনটো সোৱা ডাইপোল গিটা ওকে মাইনাস প্লাস মাইনাস প্লাস গোটেই ডাইপোল বিলাক ইলেক্ট্ৰিক ফিল্ডৰ প্যাৰেলাল হৈ গৈছে সব ডাইপোলৰ এক্সিস ইলেক্ট্ৰিক ফিল্ডৰ প্যাৰেলাল হৈ গৈছে কিন্তু এখিতে এটা কথা কৈ থওঁ এতিয়াও কিছুমান ডাইপোল ইয়াত থাকিব যিবিলাক ৰেন্ডমলি ওৰিয়েন্ট হৈ থাকিব আমি সব ডাইপোলকে ইলেক্ট্ৰিক ফিল্ডৰ প্যাৰেলাল কৰিব নোৱাৰো এটো পসিবল নহয় তাৰ এটা ফ্লাকচুৱেচন থাকিবই কিন্তু আমি এটা কথা ক'ব পাৰো যে মেজৰিটি অফ দা ডাইপোলস উইল বি এলাইনড ইন দা ডিৰেকশন অফ ইলেক্ট্ৰিক ফিল্ড এতিয়া আমি সিম্পলিসিটিৰ কাৰণে এটো ধৰি লওঁ যে গোটেই ডাইপোল বিলাক এনেকে ইলেক্ট্ৰিক ফিল্ডৰ এলাইনড হৈ গৈছে এটা এলাইনড হৈ যোৱাৰ লগে লগে কি হ'ল যে এটা ডাইপোল যত শেষ হৈছে তাত আন এটা ডাইপোল স্টাৰ্ট হ'ব এটা এটো ডাইপোল যত শেষ হ'ল ইয়াতে আন এটা ডাইপোল থাকিব এনেকে এটো মাইনাস এটো প্লাস এতিয়া এই পইণ্টত এই বাওঁফালৰ ডাইপোলটোৰ পজিটিভ চাৰ্জটো আছিল কিন্তু সোঁফালৰ ডাইপোলটো নেগেটিভ চাৰ্জটো আছে আৰু সব ডাইপোলৰে চাৰ্জ বিলাক একেই গতিকে এই পইণ্টত হেকাৰণে কি হ'ল পজিটিভে নেগেটিভক নালিফাই কৰি পেলালে হেকাৰণে এই পইণ্টত টোটাল চাৰ্জ 0 হেকাৰণে আমি দেখিম যে ডাইপোলটোৰ ভিতৰৰ প্ৰতিটো পইণ্টতে বা সাবস্টেন্সটোৰ ভিতৰৰ প্ৰতিটো পইণ্টতে
এটা ডাইপোলৰ পজিটিভ পৰে আৰু কিনাৰৰ ওচৰৰ ডাইপোলটো নেগেটিভটো পৰে সেইকাৰণে সেই পইণ্টটো চাৰ্জলেছ হৈ যায় সেই পইণ্টটোত কোনো চাৰ্জ নাথাকে ওকে কিন্তু এই যিখন সাৰফেসত যিখিনি ডাইপোল আছে ধৰি লোৱা এটো এটা ডাইপোল সাৰফেসত আছে ইয়াৰ নেগেটিভ এটো পজিটিভ এটো এই পজিটিভটোকে নেগেটিভটোৱে নালিফাই কৰি পেলালে কিন্তু তাৰ যিটো এই নেগেটিভ যিটো এই সাৰফেসত আছে তাক নালিফাই কৰিবলৈ তো ওচৰত কোনো পজিটিভ চাৰ্জ নাই এই সাৰফেসত থকা এই নেগেটিভ চাৰ্জ বিলাকক নালিফাই কৰিবলৈ তাৰ বাওঁফালে কোনো পজিটিভ চাৰ্জ নাই কাৰণ ডাইপোলটো ইয়াতে শেষ হ'ল সাবষ্টেন্সটো ইয়াতে শেষ হ'ল একটা কথা আমি ইটো এন্ডৰ ক্ষেত্ৰত ক'ব পাৰো যে এই সাৰফেসখনত কোনোবা ডাইপোলৰ পজিটিভ এন্ডটো আহি এই সাৰফেসখনত পৰিছেহি কিন্তু এইবিলাকক নালিফাই কৰিবলৈ ওচৰত কোনো সোঁফালে বেলেগ ডাইপোল নাই বা নেগেটিভ চাৰ্জ নাই কাৰণ ইয়াতে সাবষ্টেন্সটো শেষ হৈছে গতিকে ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰাৰ লগে লগে কি হ'ল ভিতৰটো চাৰ্জলেছ হৈ গ'ল সাবষ্টেন্সটোৰ ভিতৰটো চাৰ্জলেছ হৈ গ'ল কিন্তু এই যিখন সাৰফেস আছে বাওঁফালৰ সাৰফেসখন এইখন সাৰফেসত কিছুমান নেগেটিভ চাৰ্জ জমা হ'ল আৰু এই সোঁফালৰ সাৰফেসখনত কিছুমান পজিটিভ চাৰ্জ জমা হ'ল ওকে এই চাৰ্জবিলাক কিন্তু ফ্ৰী চাৰ্জ নহয় কাৰণ তাহাঁতি এতিয়াও ডাইপোল এটাৰ ভিতৰতে সোমাই আছে খালি ইহঁতি নিউট্ৰেলাইজ হোৱা নাই ডাইপোলৰ ভিতৰত সোমাই আছে মানে ইহঁতি এটা মলিকুলৰ লগত বা এটমৰ লগত ইহঁতি এটেচড হৈ আছে এইখিনি ফ্ৰী চাৰ্জ নহয় কিন্তু তথাপিও এইখিনি চাৰ্জ সেইকাৰণে যেহেতু ফ্ৰী চাৰ্জ নহয় ইহঁতি ফ্ৰী ইলেক্ট্ৰনৰ নিচিনাকে মুভ কৰিব নোৱাৰে সেইকাৰণে আমি এই চাৰ্জ বিলাকক কওঁ কি এইবিলাকক আমি কওঁ বাউন্ড চাৰ্জ bound charge okay so এইবিলাক হলগে bound charge তাৰ মানে ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰো যে যদি এটা ডাইইলেক্ট্ৰিক কি লাগিলে পোলাৰ ডাইইলেক্ট্ৰিকেই হওক বা নন পোলাৰ ডাইইলেক্ট্ৰিকেই হওক সেটো যদি আমি এটা ইলেক্ট্ৰিক ফিল্ডত ৰাখো ইলেক্ট্ৰিক ফিল্ডত ৰাখিলে সেই ডাইইলেক্ট্ৰিকটো সাৰফেসত ইলেক্ট্ৰিক ফিল্ডৰ পাৰপেন্ডিকুলাৰলি থকা সাৰফেস গিখনত পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ জমা হ'ব আৰু সেই পজিটিভ আৰু নেগেটিভ চাৰ্জ বিলাক ফ্ৰী চাৰ্জ নহয় they are still attached to the molecules কিন্তু তাহাঁতক নিউট্ৰেলাইজ কৰিবলৈ বেলেগ ওচৰত কোনো চাৰ্জ নাই কাৰণে তাহাঁতি এনেকে সাৰফেসত উন্মুক্ত হৈ থাকি গ'ল এতিয়া এই চাৰ্জ বিলাকক কোৱা হয় বাউন্ড চাৰ্জ এটা কথাটো হ'ল যে যেতিয়া ইলেক্ট্ৰিক ফিল্ডখন যেতিয়া নাছিলে তেতিয়া এই সাবষ্টেন্সটোৰ কোনো ডাইপোল মোমেন্টেই নাছিলে কাৰণ এটা ডাইপোল বিলাক ইমান ৰেন্ডমলি এৰেঞ্জড হৈ আছিলে যে এটা ডাইপোলৰ পজিটিভ আন এটা ডাইপোলৰ নেগেটিভত পৰিবই আহি পেলাই গতিকে এটা ডাইপোলে আনটা ডাইপোলক কেনসেল কৰিয়ে পেলায় তেতিয়া সাৰফেসতো কোনো চাৰ্জ নাথাকে বাউন্ড চাৰ্জ নাথাকে কাৰণ সাৰফেসৰ যিখিনি এতিয়া ইয়াত বাউন্ড চাৰ্জ খিনি কিয় আহিলে কাৰণ এই গোটেই ডাইপোল বিলাক একদম সিস্টেমেটিক্যালি ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনত এলাইন হোৱাৰ কাৰণেহে আহিলে ইয়াত বাউন্ড চাৰ্জ খিনি কিন্তু ইলেক্ট্ৰিক ফিল্ডখন নথকা হলে এইবিলাকো ৰেন্ডমলি থাকিলে যেনি তেনি থাকিলেহেঁতেন গতিকে প্ৰতিটো ডাইপোলৰ প্ৰতিটো চাৰ্জকে ওচৰৰ ডাইপোলৰ অপোজিট চাৰ্জটোৱে নালিফাই কৰিলেহেঁতেন সেইকাৰণে in the absence of electric field the dipole moment of the substance is zero যদিও ডাইপোল আছে ডাইপোল বিলাক ৰেন্ডমলি আছে সেইকাৰণে টোটাল ডাইপোল মোমেন্ট অফ দা সাবষ্টেন্স ইজ 0 কিন্তু যেতিয়া ইলেক্ট্ৰিক ফিল্ডখন থাকে তেতিয়া কিন্তু ডাইপোল বিলাক এলাইনড হৈ যায় ইলেক্ট্ৰিক ফিল্ডৰ প্যাৰেলাল হৈ যায় আৰু সেই কাৰণে সাবষ্টেন্সটোৱে এটা ডাইপোল মোমেন্ট ডেভেলপ কৰে এটা এই সাবষ্টেন্সটোৰ ক্ষেত্ৰতে আমি ডাইপোল মোমেন্ট এটা কথা ক'ব পাৰো কাৰণ ইয়াৰ এটা সাৰফেস নেগেটিভলি চাৰ্জ হৈ গ'ল ইটো সাৰফেস পজিটিভলি চাৰ্জ হৈ গ'ল আৰু চাৰ্জৰ পৰিমাণটো সমান সেইকাৰণে নেগেটিভ চাৰ্জ আৰু পজিটিভ চাৰ্জ আছে আন্ডাৰ সাম সেপাৰেশন সো ইট ইজ এ ডাইপোল গতিকে ইলেক্ট্ৰিক ফিল্ড এখন যেতিয়া এপ্লাই কৰা হয় ডাইইলেক্ট্ৰিক এটাই কি কৰে দে ডেভেলপ ডাইপোল মোমেন্ট
আৰু সেই ডাইপল মোমেন্টক আমি ইনডিউস ডাইপল মোমেন্ট বুলি কওঁ ইনডিউস ডাইপল মোমেন্ট বুলি আমি কিয় কওঁ কাৰণ যে ইলেক্ট্ৰিক ফিল্ডখন থকালৈকে হে সাধাৰণতে সেই ডাইপলখিনি থাকিব ইলেক্ট্ৰিক ফিল্ডখন উইথড্ৰ কৰাৰ লগে লগে আকৌ ডাইপলখিনি বহুতখিনি ডাইপল ৰেন্ডম হৈ যাব ৰেন্ডম হোৱাৰ লগে লগে ডাইপল মোমেন্টটো আকৌ নাইকিয়া হৈ যাব এতিয়া এই ফেনোমেননটো কয় পোলাৰাইজেশ্যন এটো পোলাৰাইজেশ্যন বুলি কোৱা হয় it is called polarization এটা এনে পোলাৰাইজেশ্যন ভেক্টৰ এটা আছে তাৰ ডেফিনেশনটো আমি কেনেকৈ দিও যে induced dipole moments per unit volume of the dielectrics is called polarization vector যে ইউনিট ভলিউম এটাত আমি এই সাবস্টেন্সটো ললো এই সাবস্টেন্সটোৰ ইউনিট ভলিউমত কিমান ডাইপল মোমেন্ট আমি পালো ইলেক্ট্ৰিক ফিল্ডখন এপ্লাই কৰাৰ কাৰণে সেইটোৱে হ'ল পোলাৰাইজেশ্যন ভেক্টৰ এতিয়া ইয়াত আমি এটা বস্তু চাওঁ যে এটো হ'ল ডাইইলেক্ট্ৰিক যেটো ইলেক্ট্ৰিক ফিল্ডত আছে এই সারফেসটো নেগেটিভলি চার্জ হৈ গল এই সারফেসটো পজিটিভলি চার্জ হৈ আছে আৰু এই ডাইইলেক্ট্ৰিকটো এটো সাপোজ এটো এটা ৰেক্টেঙ্গুলাৰ ডাইইলেক্ট্ৰিক তাৰ যেটো লেংথ সেই লেংথটো হ'ল L আৰু ইয়াৰ যেটো ক্ৰস সেকশনাল এৰিয়া তাৰমানে এই সারফেস গিখনৰ যেটো এৰিয়া এই গিখন সারফেসৰ যেটো এৰিয়া এইখন সারফেসৰ এৰিয়া বা এইখন সারফেসৰ এৰিয়া এটো হ'ল A এতিয়া চোৱা যে ইয়াত যদি চার্জ পার ইয়াত এই চার্জখিনি হলকে বাউন্ড চার্জ এইখিনি হলকে চার্জ পার ইউনিট এরিয়া যদি সিগমা পি হয় সিগমা পি টু কি যে দিস ইজ দা বাউন্ড চার্জ পার ইউনিট এরিয়া এটা আমি ডিফাইন কৰি থৈছো ইয়াত ইট ইজ বাউন্ড চার্জ পার ইউনিট এরিয়া এটা এই সারফেসটো কিমান চার্জ আছে এই চার্জটোকে সারফেসটো ক্রস সেকশনাল এরিয়া এ ৰে ডিভাইড কৰি দিলে আমি সিগমা পি পাম গতিকে সিগমা পি ইনটু এ এটো কি হ'ব এটো তেতিয়া হলে কি হ'ব এই গোটেই সারফেসটোত থকা চাৰ্জৰ পৰিমাণটো বা এই গোটেই সারফেসটোত থকা চাৰ্জৰ পৰিমাণটো ওকে এতিয়া তাক যদি আমি L ৰে ডিফাইন কৰি মাল্টিপ্লাই কৰি দিও তেতিয়া আমি কি পাম সিগমা পি এ হলগে এই সারফেসটোত থকা চাৰ্জ বা এই সারফেসটোত থকা চাৰ্জ L হলগে এই দুইটা চাৰ্জৰ মাজৰ ডিসটেন্স তাৰমানে এটো এটা ডাইপলটোৰ চাৰ্জ হল সিগমা পি এ আৰু L টো হলগে চাৰ্জ সেপাৰেশন দুইটা চাৰ্জৰ মাজত থকা ডিসটেন্সটো গতিকে এটো কি হ'ব it is a dipole moment of this dielectric induced dipole moment হ'ব এটা induced dipole moment per unit volume উলিয়াবৰ কাৰণে আমি এই সাবস্টেন্সটোৰ ভলিউমেৰে ইয়াক ডিভাইড কৰিব লাগিব এই সাবস্টেন্সটোৰ ক্ৰস সেকশনাল এৰিয়াটো হ'ল A আৰু তাৰ লেংথটো হ'ল L গতিকে তাৰ ভলিউমটো হ'ল A into L গতিকে সিগমা পি AL by AL এটো হলকে induced dipole moment per unit volume যেটোক আমি ডিফাইন কৰি আহিছিলো পোলাৰাইজেশ্যন বুলি গতিকে পোলাৰাইজেশ্যনটো এটো induced dipole moment per unit volume আৰু ইয়াৰ ভ্যালুটো হ'ল সিগমা পি গতিকে যেটো আমি পোলাৰাইজেশ্যন ভেক্টৰৰ কথা কলো যে induced dipole moment per unit volume সেটো কি হয় যে সেটো কাৰ হৈতে ইকুৱেল হয় বাউন্ড চাৰ্জ পাৰ ইউনিট এৰিয়া তাৰ হৈতে ইকুৱেল হয় এতিয়া আমি ডাইইলেক্ট্ৰিক এটাক আমি ক্যাৰেক্টাৰাইজ কৰো এটা কনস্ট্যান্টৰ সহায়ত যেটো কয় ডাইইলেক্ট্ৰিক কনস্ট্যান্ট আমি কুলম্বস ল পঢ়োতে এপসাইলন নট ইউজ কৰিছিলো যেটো আছিল এটা ডাইইলেক্ট্ৰিক কনস্ট্যান্ট ফ্ৰী স্পেসৰ ভ্যাকুয়ামৰ ডাইইলেক্ট্ৰিক কনস্ট্যান্ট ঠিক তেনেকৈ প্ৰতিটো সাবস্টেন্সৰে এটা ডাইইলেক্ট্ৰিক কনস্ট্যান্ট থাকে আৰু সেই ডাইইলেক্ট্ৰিক কনস্ট্যান্ট এটো ৰিলেটিভ পাৰমিটিভিটি বুলিও কয় তাকে এপসাইলন r সিম্বলটোৰে ৰিপ্ৰেজেন্ট কৰা হয় এটো ডাইইলেক্ট্ৰিক কনস্ট্যান্ট এপসাইলন r এটা এই ডাইইলেক্ট্ৰিক কনস্ট্যান্টটো আমি কেনেকৈ উলিয়াম এটা কথা হল এটো হল এটা ডাইইলেক্ট্ৰিক ইয়াৰ সারফেসত ইয়াত আমি ইলেক্ট্ৰিক ফিল্ডত ৰাখিলো ইলেক্ট্ৰিক ফিল্ড যিখন আমি এপ্লাই কৰিলো সেইখন হল E আৰু সেই কাৰণে সারফেসত নেগেটিভ চাৰ্জ আৰু পজিটিভ চাৰ্জ আহি ডেভেলপ হ'ল জমা হ'ল এতিয়া কি হ'ল যে এই ডাইইলেক্ট্ৰিকটো যদি আমি ভিতৰটো চাওঁ তেতিয়া হলে আমি যিখন ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিছো সেই ইলেক্ট্ৰিক ফিল্ডখনে এটো ডাইৰেকশনত এক কৰিছে আৰু সেই ইলেক্ট্ৰিক ফিল্ডখনে এক কৰাৰ কাৰণে বাওঁফালৰ সারফেসটো নেগেটিভ চাৰ্জ জমা হ'ল আৰু সোঁফালৰ সারফেসটো পজিটিভ চাৰ্জ জমা হ'ল এতিয়া কথাটো হ'ল যে
ইয়াত যে জমা হল হি আহি পেলাই এতিয়া এই চাৰ্জ বিলাকে সিহঁতৰ ভিতৰতো এখন ইলেক্ট্ৰিক ফিল্ড জেনেৰেট কৰিলে এতিয়া ইয়াত যদি আমি এটা পজিটিভ চাৰ্জ এৰি দিওঁ তেতিয়াহ'লে সেই পজিটিভ চাৰ্জটোক এই নিগেটিভটোৱে এট্ৰেক্ট কৰিব আৰু এই পজিটিভ চাৰ্জখিনি ৰিপেল কৰিব তাৰমানে ইয়াত এই চাৰ্জখিনি ছেপাৰেট হোৱাৰ কাৰণে বা এই ছাৰ্ফেচত এই চাৰ্জখিনি জমা হোৱাৰ কাৰণে ইয়াত এখন এডিশ্যনেল এখন ইলেক্ট্ৰিক ফিল্ড আকৌ জেনেৰেট হ'ল যিখন জেনেৰেট হ'ল এই বাউণ্ড চাৰ্জখিনিৰ কাৰণে যিখনক আমি ইপি চিম্বলটোৰে দেখাইছোঁ ইপি সেই চিম্বলটোৰে দেখাইছোঁ ইপি ভেক্টৰ চ' ইপি ভেক্টৰ হ'লগে ইলেক্ট্ৰিক ফিল্ড ডিউ টু বাউণ্ড চাৰ্জেছ অ'কে তেতিয়াহ'লে ইয়াৰ এটা পইণ্টত দুখন ইলেক্ট্ৰিক ফিল্ড থাকে ডাইইলেক্ট্ৰিকটোৰ ভিতৰৰ এটা পইণ্টত দুখন ইলেক্ট্ৰিক ফিল্ড থাকে এখন হ'ল এপ্লাইড ইলেক্ট্ৰিক ফিল্ড ই ভেক্টৰ আৰু আনখন হ'ল বাউণ্ড চাৰ্জৰ কাৰণে হোৱা ইলেক্ট্ৰিক ফিল্ড ইপি ভেক্টৰ আৰু জেনেৰেলি ই ভেক্টৰটো ইপি ভেক্টৰতকৈ ডাঙৰ হ'ব তাৰ মেগনিচিউডটো সেইকাৰণে যিটো ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ড হ'ব সেই ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ডটো ই ভেক্টৰৰ ডিৰেকশ্যনতে থাকিব কিন্তু ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ডটো উলিয়াবৰ কাৰণে আমি ই ভেক্টৰ আৰু ইপি ভেক্টৰটো ভেক্টৰিয়েলি এড কৰিব লাগিব ইহঁতৰ ভেক্টৰ এডিশ্যনটো আমি ল'ব লাগিব অ'কে আৰু ইয়াত যিহেতু দেখিছোঁ আমি যে দুইখন ইলেক্ট্ৰিক ফিল্ড অপজিট ডিৰেকশ্যনত আছে সেইকাৰণে ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ডৰ মেগনিচিউডটো ইৰ মেগনিচিউড আৰু ইপিৰ মেগনিচিউড তাৰমানে ইৰ মেগনিচিউড মাইনাছ ইপিৰ মেগনিচিউড হ'ব গতিকে ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ডৰ মেগনিচিউডটো এই এপ্লাইড ইলেক্ট্ৰিক ফিল্ডৰ মেগনিচিউডতকৈ সৰু হ'ব কিন্তু এপ্লাইড ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনতে থাকিব এতিয়া যদি আমি এপ্লাইড ইলেক্ট্ৰিক ফিল্ডক ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ডেৰে ডিভাইড কৰি দিওঁ তেতিয়া আমি যিটো কোৱান্টিটি পাওঁ সেই কোৱান্টিটিটোকে কয় ডাইইলেক্ট্ৰিক কনষ্টেণ্ট ইয়াক এপচাইলন আৰ চিম্বলটোৰে আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ এইটোৰ আন এটা নাম হ'ল ৰিলেটিভ পাৰ্মিটিভিটি এতিয়া প্ৰতিটো ছাবষ্টেন্সৰে এটা ডাইইলেক্ট্ৰিক কনষ্টেণ্ট থাকে যিটোক আমি এপচলুট ডাইইলেক্ট্ৰিক কনষ্টেণ্ট বুলি কওঁ তাক আমি এপচাইলন চিম্বলটোৰে ৰিপ্ৰেজেণ্ট কৰোঁ সেই এপচাইলনক যদি এপচাইলন নটেৰে ডিভাইড কৰি দিয়া হয় এপচাইলনক যদি এপচাইলন নট যিটো ফ্ৰী স্পেচৰ ডাইইলেক্ট্ৰিক কনষ্টেণ্ট আছিলে সেইটোৰে যদি আমি ডিভাইড কৰি দিওঁ তেতিয়া আমি এই ৰিলেটিভ পাৰ্মিটিভিটি বা ডাইইলেক্ট্ৰিক কনষ্টেণ্টটো আমি পাই যাওঁ ছাবষ্টেন্সটো গতিকে সেই এপচাইলন আৰটোৱে কেনেকৈ উলিয়াব পাৰি ইট ইজ দ্য ৰেচিঅ' অফ ইলেক্ট্ৰিক ফিল্ড এপ্লাইড ইলেক্ট্ৰিক ফিল্ডৰ মেগনিচিউড আৰু যিখন ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ড সেই ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ডৰ মেগনিচিউডৰ যিটো ৰেচিঅ' সেইটোৱে হ'ল ৰিলেটিভ পাৰ্মিটিভিটি বা ডাইইলেক্ট্ৰিক কনষ্টেণ্ট আৰু যদি কোনোবা এটা ছাবষ্টেন্স দুটা চাৰ্জ যদি এনেকুৱা এটা ডাইইলেক্ট্ৰিক মিডিয়ামত থাকে তেতিয়াহ'লে যিটো আমি কুলম্বছ ল'ত এপচাইলন নট পাইছিলোঁ সেই এপচাইলন নটৰ ঠাইত ইয়াত কি আহিব এপচাইলন নট মাল্টিপ্লাইড বাই এপচাইলন আৰ গতিকে কুলম্বছ ল'ৰ ফৰ্মটো কি হ'ব F equal to 1/4 pi epsilon naught epsilon r okay q1 q2 by r square okay so এইখিনি কথা ডাইইলেক্ট্ৰিকৰ এইখিনি হ'ল বেসিক কথা